আটাইতকৈ ডাঙৰ কথাটো হৈছে যে বিগত ৩৬ ঘণ্টা ধৰি গেছৰ যি নিৰ্গমন সেই নিৰ্গমন চলি আছে, নিৰ্গমন হৈ আছে। কেৱল ফায়াৰ ছাৰ্ভিচৰ অৰ্থাৎ অগ্নি নিৰ্বাপক বাহিনীৰ কেইখনমান গাড়ী প্ৰথম অৱস্থাত ইয়ালৈ আহি তেওঁলোকে তাত পানী মাৰি আছে যাতে গেছৰ পৰা জুই নালাগে, বাঘজান কাণ্ডৰ যাতে পুনৰাবৃত্তি নহয়। মই প্ৰথমতে পৰিৱেশটো দেখুৱাম যে ইয়াতে যিহেতু আৰক্ষী প্ৰশাসনে সকলোকে ইয়াৰ পৰা আগুৱাই যাবলৈ নিষেধাজ্ঞা তেওঁলোকে জাৰি কৰিছে যাতে কাৰো বিপদ নহয়, তাৰ বাবে ইয়াত আৰক্ষী সষ্টম হৈ আছে। দিনে নিশাই তেওঁলোকে ইয়াত তেওঁলোকৰ নিজৰ দায়িত্ব পালন কৰি আছে। আৰু এটা প্ৰচণ্ড শব্দ, মাত্ৰ ইয়াৰ পৰা আপুনি 100 মিটাৰ নিলগতেই সেই যিটো তেলখাদ, সেই প্ৰচণ্ড শব্দ এতিয়াও আপুনি বহু দূৰৰ পৰা সেই শব্দ শুনিব। অৰ্থাৎ এটা খুব জোৰ ফ'ৰ্চত, খুব জোৰকৈ এটা তীব্ৰ গতিত সেই যি গেছ, সেই গেছ নিৰ্গমন হৈ আছে। এতিয়া প্ৰসংগটো হৈছে নীলোৎপল যে এই যে গেছ নিৰ্গমন হৈছে ইয়াৰ বাবে প্ৰত্যক্ষভাৱে দায়ী ONGC। কাৰণ ONGCয়ে য'ত প্ৰত্যক্ষভাৱে এই তৈল খাতসমূহ তেওঁলোকে পৰিচালনা কৰিব লাগে, ONGCয়ে ঠিক অইল ইণ্ডিয়া লিমিটেডৰ দৰে এতিয়া ব্যক্তিগত কোম্পানীক এই গোটেই তৈল খাতবোৰ গতাই তেওঁলোকে সম্পূৰ্ণৰূপে এক ব্যক্তিগতকৰণৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া তেওঁলোকে চলাই নিছে। অইল ইণ্ডিয়া লিমিটেডে যেনেধৰণে ব্যক্তিগত কোম্পানীক, বহিৰাজ্যৰ কোম্পানীক, অভিজ্ঞ কোম্পানীক তেওঁলোকে কাম দিয়ে, ONGCয়ে কিন্তু সেয়া নাই কৰা। ONGCয়ে SK পেট্ৰ নামৰ যিটো প্ৰতিষ্ঠান, যিটো প্ৰতিষ্ঠানে ইয়াত এই তেলখাতটো তেওঁলোকে কাম কৰি আছে, এতিয়া জিলা প্ৰশাসনক যদি আপুনি প্ৰশ্ন কৰে যে SK পেট্ৰ নামৰ এই তেলখাত, এই যিটো প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানে তেলখাতটোত কি কৰিছে, তেতিয়া ONGCয়ে ৰিপ্লাই দিয়ে বা জিলা প্ৰশাসনে আপোনাক উত্তৰ দিব যে তেওঁলোকে ইয়াত যি শ্ৰমিক, সেই শ্ৰমিক তেওঁলোকে নিয়োজিত কৰে বুলি ইয়াত তেওঁলোকে ৰিপ্লাই দিয়ে, তেওঁলোকে উত্তৰ দিয়ে। কিন্তু সেয়া নহয়, এই গোটেই যিটো তেলখাত, এই তেলখাতটো চলাই আছে SK পেট্ৰ। আৰু আটাইতকৈ ডাঙৰ কথা যে SK পেট্ৰ নামৰ যিটো প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানটোৰ অভিজ্ঞতা কিমান, সেই প্ৰতিষ্ঠানটোৱে ONGC বা অইল ইণ্ডিয়া লিমিটেডৰ সৈতে কিমান দিন ধৰি তেওঁলোকে টাই আপ কৰি আছে আৰু কি কি যোগ্যতাৰ ভিত্তিত তেওঁলোকে এই তেলখাতসমূহ পৰিচালনা কৰিবলৈ পাইছে। মই পুনৰ দৃশ্যখিনি দেখুৱাম, ৰাইজৰ ওচৰলৈ যাম। ৰাইজ গৰজি আছে, কাৰণ ইয়াত ওচৰ চুবুৰীয়া যিমান আছে, আপুনি যিমান ইয়াত যথেষ্ট ঘন চুবুৰীয়া এটা অঞ্চল, এই যিসমূহ আপুনি ঘৰ দেখিছে, এই ঘৰসমূহৰ পৰা ইয়াৰ পৰা ৰাইজক লৈ যোৱা হৈছে। অৰ্থাৎ ওচৰে পাজৰে থকা, একেবাৰে ওচৰে পাজৰে থকা ঘৰসমূহৰ যিসকল লোক, তেওঁলোকক নি বিদ্যালয়ত আশ্ৰয়গৃহ হিচাপে তাত ৰখা হৈছে। আৰু তাতো ৰাইজৰ আপত্তি আছে। তাত ৰাইজে আপত্তি কৰিছে যে তাত তেওঁলোকক পৰ্যাপ্ত যিখিনি সুবিধা, সেই পৰ্যাপ্ত সুবিধাখিনি দিয়া হোৱা নাই। পৰ্যাপ্ত সুবিধাখিনিৰ অবিহনেই তেওঁলোকক তাত ৰখা হৈছে। আৰু এটা বিপদজনক পৰিস্থিতি, ফটো সাংবাদিক সৌৰভে দেখুৱাব, যিকোনো মুহূৰ্তত বাঘজান কাণ্ডৰ পুনৰাবৃত্তি হ'ব পাৰে। তাৰ বাবে কিন্তু ONGCয়ে যেতিয়ালৈকে এই বিগত ৩৬ ঘণ্টা এই SK পেট্ৰ নামৰ যিটো ব্যক্তিগত প্ৰতিষ্ঠান, এই SK পেট্ৰ নামৰ অনভিজ্ঞ যিটো ব্যক্তিগত প্ৰতিষ্ঠান, সেই ব্যক্তিগত প্ৰতিষ্ঠানৰ ভুলতেই যে এয়া হৈছে সেয়া নিশ্চিত। কিন্তু ONGCয়ে যোৱা ৩৬ ঘণ্টা ধৰি এই যি গেছ নিৰ্গমন, এই গেছ নিৰ্গমন বন্ধ কৰিবলৈ সক্ষম হোৱা নাই। গেছ নিৰ্গমন বন্ধ কৰিবলৈ তেওঁলোকৰ ONGCৰ যিখিনি টেকনিকেল টীম আহিব লাগে, যিসকল ব্যক্তি ইয়ালৈ আহিব লাগে, ONGCৰ ফালৰ পৰা কোৱা হৈছে, জিলা প্ৰশাসনৰ ফালৰ পৰা কোৱা হৈছে যে খুব জোৰদাৰ গতিত তেওঁলোকে অহৰহ প্ৰচেষ্টা হাতত অব্যাহত ৰাখিছে যাতে এই গেছ নিৰ্গমন বন্ধ হয়। কিন্তু এই SK পেট্ৰ নামৰ যিটো ঠিকাদাৰী প্ৰতিষ্ঠান, এই ঠিকাদাৰী প্ৰতিষ্ঠানে প্ৰথম দিনাই সংবাদ মাধ্যমৰ লগত তেওঁলোকে এক প্ৰকাৰ অসভ্যালি কৰিছে। অৰ্থাৎ তেওঁলোকৰ যে দোষ আছে সেই কথাটো নিশ্চিত, তেওঁলোকৰ যে ইয়াত ফল্ট আছে সেই কথাটো নিশ্চিত। তেওঁলোকে ইয়াৰ পৰা সোমাবলৈ দিয়া নাই, তেওঁলোকক প্ৰশ্ন কৰিবলৈ দিয়া নাই। তেওঁলোকক প্ৰশ্ন কৰিবলৈ এইবাবেই দিয়া নাই কাৰণ তেওঁলোক অভিজ্ঞ নহয়। SK পেট্ৰ নামৰ যিটো ঠিকাদাৰী প্ৰতিষ্ঠান, সেই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে তেওঁলোক অভিজ্ঞ নহয় এই তেল খাতসমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত। গতিকে সেইবাবেই আৰু কোনো ধৰণৰ অভিজ্ঞতা নথকাকৈ ONGCয়ে কিদৰে এই ব্যক্তিগত প্ৰতিষ্ঠানসমূহক তেল খাতসমূহ গতাই দিছে, সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন। কোনো সুবিধা পোৱা নাই বুলি ৰাইজে ইতিমধ্যে উল্লেখ কৰিছে। ৰাইজে যথেষ্ট তেওঁলোকে ক্ষোভিত হৈ আছে। ইয়াত যিসকল ব্যক্তি আছে, যিসকল মহিলা আছে, তেওঁলোকক ইয়াৰ পৰা পঠিয়াই দিয়া হৈছে। ইয়াত তেওঁলোকক থাকিবলৈ দিয়া হোৱা নাই। আৰু তাৰপিছত বাইদেউ আপোনালোক ক'ত আছে এতিয়া ঘৰ এৰি আপোনালোক ক'ত আছে? আমি এতিয়া আমাৰ য'ত মিটিং আছে, মিটিং বিচাৰিছোঁ। আমি মাত্ৰ আমাক মানুহখিনি আঁতৰাইছে, কিন্তু আমাৰ জীৱ জন্তুবিলাক ক'লৈ যাব, আমাৰ ল'ৰা ছোৱালীৰ পৰীক্ষা কি হ'ব? আজি জীৱ জন্তুক লৈ আমি দুখীয়া মানুহ, আমি হাজিৰা কৰি খোৱা মানুহ, এতিয়া আমি গৰু ছাগলী পুহি, হাঁহ কুকুৰা, গৰু ছাগলী পুহি খাইছোঁ। মানুহকেইটাক নিৰাপদ কৈছে, গৰু ছাগলীবিলাক নিৰাপদ কোনে কৰিব? আমাক কোনে
বিশ্বাস কৰে শুনে এতিয়া ৰ'ব এতিয়া ONGC-য়ে যেতিয়া ইয়ালৈ মানুহ আহিছে তেতিয়া আপোনালোকক কি কৈছে আমাক একো কোৱা নাই আমাক মাত্ৰ কৈছে যে মানুহখিনি আঁতৰি যাওঁ মানুহখিনি ক'লৈ যাম আমি মানুহখিনি আঁতৰি কি কৰিম আমি যদি মানুহবিলাক আঁতৰি যাওঁ জীৱ জন্তুবিলাক মৰি গ'লে আমি খাম কেনেকৈ আমি চলিম কেনেকৈ আমি ল'ৰা ছোৱালী কেনেকৈ পঢ়াম বাইদেউ মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ এই তেল খাতটো ইয়াত কিমান দিন ধৰি আছে এই হেৰিটো কথা সুধিছেনে আজি 3 দিন ধৰি তেল খাতটো কিমান দিনৰ পৰা খাতটো আমাৰ মনত নপৰা দিনৰ পৰা আমাৰ জন্মৰ এতিয়া ডাঙৰ কথাটো হৈছে যে এই খাতটো ONGC-য়ে তেওঁলোকে ঠিকাদাৰী প্ৰতিষ্ঠানক দি থৈছে তেওঁলোকে SK পেট্ৰ নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানক দিছে যিটোৰ অভিজ্ঞতা নাই শিৱসাগৰৰ আমি যিমান দূৰ জানো এজন ব্যক্তিয়ে পৰিচালনা কৰে এতিয়া কথাটো হ'ল যে ইমান এটা ভয়ংকৰ ঘটনা হৈ আছে এই SK পেট্ৰ নামৰ যিটো ঠিকাদাৰী প্ৰতিষ্ঠান বা ONGC-য়ে আপোনালোকৰ সৈতে আলোচনা কৰিছেনে নাই আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীটো সেইবাবেই লৈছোঁ যে তেওঁলোকৰ আহক আমি নাজানো তেওঁলোকৰ আজি যে এই 3 দিনে অহৰ্নিশে ওলাই আছে এই ধোঁৱাখিনি এই ধোঁৱা আৰু শব্দই মানুহক কিমানটা এফেক্ট কৰিছে সেইটো আপোনালোকক ক'ব নালাগে কাৰণ আপোনালোক নিজেই শুনিছে তাৰ পাছতে কথা হ'ল কি তেওঁলোকে আহি আমাক বুজাওক যে আমাক মাত্ৰ 2টা সময় দিয়ক বোলে আমাৰ এইটো কাম কাৰিকৰী গাফিলতি আমি এইটো পটককৈ কৰিব নোৱাৰোঁ বোলে 3 দিন লাগিব আমি এনেকৈ কৰি দিম আপোনালোক নিশ্চিন্তে থাকক সেই আশ্বস্ত হ'ব পৰা তেওঁলোকৰ কোনো মাত এষাৰ নাই কি তেওঁলোকৰ কোনো মানুহ এজনক আজি দেখি পাবলৈ নাই তেন্তে কি আজি নে কালি জুই মাৰিছে জুই মৰাৰ লগে লগে সেইটো এটা কেনেকুৱা এটা দ্বিতীয় বা আগজানলৈ পৰিণত হ'ব তেতিয়া আমাৰ এই মানুহখিনি কি হ'ব তেওঁলোকৰ কি সাধাৰণ এখন এম্বুলেঞ্চৰ ইমানখিনি জনতাক নিৰাপত্তা দিব পাৰিবনে মানুহৰ শ্বাস প্ৰশ্বাসজনিত সমস্যা হৈছে মানুহ মূৰ ঘূৰাই ঠাইতে পৰি গৈছে সেই মানুহখিনিৰ কাৰণে যি উশাহ নিশাহ লোৱাত কষ্ট হৈছে সেই মানুহখিনিৰ কাৰণে তেওঁলোকে অন্ততঃ এম্বুলেঞ্চত এটা অক্সিজেন চিলিণ্ডাৰ ৰখাটো বাধ্যতামূলক হয় নে নহয় আপোনালোকে নিজে চিন্তা কৰক এতিয়া যিসকল লোক আপোনালোকক ইয়াৰ পৰা লৈ গৈছে বা তেওঁলোকে বিদ্যালয় এখনত থাকিবলৈ দিছে নে ক'ত দিছে থাকিব এইটো 3 কিলোমিটাৰমান আঁতৰ হ'ব বনগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত দিছে আজি সেইবিলাকতো তালৈ এই মানুহখিনি লঘোণে ভোগে তাত খাবলৈ যাব পৰাটো সম্ভৱনে পাৰিবনে এই ওপৰৰ পৰা ইমান প্ৰচণ্ড ৰ'দত মানুহে খোজকাঢ়ি গৈ তেওঁলোকেতো গাড়ীও ব্যৱস্থা কৰা নাই আৰু মানুহখিনিক তেওঁলোকে তাত কৈ আছে আপোনালোকে ঘৰ খালী কৰক ঘৰ কেনেকৈ খালী কৰিব তেওঁলোকৰতো কোনো গাড়ী নাই তেওঁলোকে সেইখিনিওতো কাৰিকৰী কোনো যাতায়াতৰ ব্যৱস্থা কৰি দিয়া নাই এতিয়া আপোনালোকৰ ইতিমধ্যে কৈছে যে গৰু ছাগলীৰ পৰা আৰম্ভ কৰি গোটেই পশুধন তাত আপোনালোক ব্যস্ত হৈ থাকে সেইখিনি ক্ষতিপূৰণ বা তেনেকুৱা ধৰণৰ কিবা পশু খাদ্য বা এই সুবিধাসমূহ আপোনালোকক দিয়া হৈছে নে নাই পশু খাদ্য বাদ দিয়ক মানুহে খাবলৈকে হাহাকাৰ ক'বলগীয়া হৈছে আপুনি পশুৰ কথা উল্লেখ কৰিছে এগৰাকী কৈ কি হৈছে কি আপোনালোকক খাদ্য যোগান দিছে নে খাদ্য সেইদিনা পৰহি দিনা ৰাতি 1টা বজালৈকে মানুহে খাবলৈ পোৱা নাই কালি নে কেতিয়া খিচিৰি অকণমান দিছে আমিতো নাই পোৱা আৰু মানুহখিনি বহুতে আঁতৰিও আছে সেইবিলাককতো নিজৰ মানুহে ৰাখি থৈছোঁ ন তাৰপিছতে তাত যিখিনি মানুহ আছে সেই মানুহকেইজনে আজি পৰ্যন্ত 1 লিটাৰ পানীও পোৱা নাই এটা পানীৰ বটল তেওঁলোকে পোৱা নাই এনেকুৱা এটা পৰিৱেশ গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থা শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ গোটেই প্ৰক্ৰিয়াটো কিয় হ'বলৈ পাইছে প্ৰথম কথাটো হৈছে যে যিসমূহ ব্যক্তিগত প্ৰতিষ্ঠান এই ব্যক্তিগত প্ৰতিষ্ঠানসমূহক ONGC-য়ে দায়িত্ব দি দিছে য'ত তেওঁলোকৰ কিন্তু এক্সপিৰিয়েঞ্চ নাই তৈলখাত চলোৱাৰ কোনো ধৰণৰ অভিজ্ঞতা নাই কিহৰ ভিত্তিত তেওঁলোকে SK পেট্ৰ নামৰ এই প্ৰতিষ্ঠানটোৱে এই সুবিধাটো পালে দ্বিতীয় কথা এতিয়ালৈকে ৰাইজে কৈছে যে পশু খাদ্যটো বাদ দিয়ক আমাক খাবলৈকে একো দিয়া নাই কিয় ONGC জিলা প্ৰশাসন তেওঁলোকে কিন্তু বাৰে বাৰে প্ৰেছ ৰিলিজ দিছে যে তেওঁলোকে ব্যৱস্থা কৰিছে তেওঁলোকে অহৰহ যুঁজি আছে 36 ঘণ্টা 1 ঘণ্টা 2 ঘণ্টা নহয় 36 ঘণ্টা এতিয়ালৈকে গেছ নিৰ্গমন চলিয়ে আছে কেতিয়া বন্ধ হ'ব আচলতে প্ৰথম পৰ্যায়ত আমি এই যি নাজিৰাস্থিত কাৰ্যালয়ত বহি থকা ONGC-ৰ ED মহোদয় আচলতে তেখেতে শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি লৈ এই সাধাৰণ ৰাইজৰ আচলতে কি হৈ আছে তাৰ আচলতে বুজ নোলোৱাৰ কাৰণে প্ৰথম তেখেতক সকীয়াই দিছোঁ আপোনালোকৰ যোগেদি আৰু আচলতে তাৰ পাছৰ পৰ্যায়ত আমাৰ অসমৰ সম্পদ আৰু আমাৰ মানুহক লৈ আচলতে ONGC-য়ে হেতা আচলতে কোনো ধৰণৰ খেল নেখেলিবৰ কাৰণে আচলতে আমি সকীয়াই দিছোঁ তাৰ পাছৰ পৰ্যায়ত সাধাৰণ ৰাইজক আচলতে ঘৰৰ পৰা ওলাই আহিবলৈ অনুৰোধ জনাল ONGC-য়ে ৰাইজে ONGC-ৰ আচলতে কথা মতে ঘৰৰ পৰা ওলাই আহিলে কিন্তু বৰ্তমানেও আচলতে কোনো ধৰণৰ খোৱা বোৱা ব্যৱস্থা আচলতে কৰি দিয়া নাই ONGC-য়ে আচলতে আমি আৰু এটা কথা আচলতে কৈছোঁ যে যি বাগজান কাণ্ড সংঘটিত আচলতে হৈছিল তাৰ দ্বিতীয় কাণ্ড আচলতে আমি ভতিৰাবাদ হ'বলৈ যাতে নহওক তাৰ আচলতে আহ্বান জনাইছোঁ ONGC-ক অতি সোনকালে যেনেকৈ ধৰণৰ যিমান যি আচলতে খৰচ কৰি বা যেনেধৰণে বাহিৰৰ পৰা যি উন্নত মানদণ্ডৰ আচলতে প্ৰযুক্তিবিদ্যা আনি হ'লেও অতি সোনকালে এই যি গেছ নিৰ্গমন হৈ আছে তাৰ আচলতে বন্ধ কৰিবৰ কাৰণে
এতিয়ালৈকে তেওঁলোকৰ যি টেকনিকেল টীম তেওঁলোকে কৈছে অহৰহ প্ৰচেষ্টা হাতত লৈছে কিন্তু কোনো ধৰণৰ ফল এতিয়ালৈকে কিয় পোৱা নাই তেওঁলোকৰ টেকনিকেল কিবা ফল্ট আছে নে কিয় প্ৰব্লেম সমস্যাটো মূল কথাটো হৈছে গোটেই কাণ্ডটো সংঘটিত হৈছে একমাত্ৰ আচলতে কম্প্ৰমাইজ বুলি কোৱা বস্তুটোৰ কাৰণে আচলতে যিবোৰ বস্তু আচলতে ইউজ কৰিব আচলতে ডেট পাৰ হৈ যায় তাৰ পাছত আচলতে ইউজ কৰে ONGCৰ এই যি প্ৰাইভেট কোম্পানীসমূহ আচলতে দি দিয়ে প্ৰাইভেট কোম্পানীসমূহে অকল অসমৰ সম্পদসমূহ লুণ্ঠন কৰি আচলতে আমাৰ ইয়াৰ পৰা অকল টকা সৰহলুকি কৰি ইয়াৰ পৰা অকল যোৱাৰ এক পৰিকল্পনা একমাত্ৰ অকল অসমৰ যি অসমীয়া মানুহসকল সুজা পায় আচলতে ইমান সহজশীল মানুহ হিচাপে পায় এই ONGC এনি টাইম আচলতে প্ৰতিটো সময়তে অকল টকা লুণ্ঠন কৰি আচলতে ইয়াৰ পৰা অকল টকা সৰহলুকি কৰাৰ ব্যৱস্থা আমি কৰি থকা দেখা পাই আছোঁ নীলোৎপল সেয়াই হৈছে সমস্যা আৰু বিশেষকৈ যিসকল ৰাইজ ওলাই আহিছে তেওঁলোকক এটাই লাগে যে ক্ষতিপূৰণটো বাদ দিয়ক তেওঁলোকে জীৱনৰ যি নিশ্চিতি সেই নিশ্চিতি এতিয়ালৈকে লাভ কৰা নাই মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ ৩৬ ঘণ্টা ১ ঘণ্টা ২ ঘণ্টা নহয় ৩৬ ঘণ্টা সময় পাৰ হৈ গ'ল তাৰপিছত এতিয়ালৈকে ONGC বা জিলা প্ৰশাসনে প্ৰেছ ৰিলিজ দি থাকে যে তেওঁলোকে খুব ক্ষিপ্ৰতাৰে কাম কৰিছে কিন্তু গেছ নিৰ্গমন হৈ আছে যদি বাঘজান কাণ্ডৰ পুনৰাবৃত্তি হয় তেতিয়াহ'লে পৰিৱেশ কেনেকুৱা হ'ব ৰাইজে এতিয়ালৈকে খাদ্য পোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে চাওক এই গোটেই ঘটনাটো মেইন কাহিনীটো হ'ল গোটেই ঘটনাটোৰ গাফিলতি হ'ল ONGC গাফিলতিৰ কাৰণে আজি এই ঘটনাটো ঘটিবলৈ পালে তাৰ কাৰণে ঘটনা ঘটাৰ আজি ৪৮ ঘণ্টা পাৰ হৈ গ'ল কিন্তু ONGCয়ে এই যিটো বিষাক্ত গেছ ইয়াৰ পৰা ওলাই আছে নিৰ্গত হৈ আছে সেই গেছ কিন্তু বন্ধ কৰিবলৈ তেওঁলোকে সক্ষম হোৱা নাই বৰ্তমানলৈকে ONGC ব্যৰ্থ হৈছে ONGCয়ে প্ৰেছ লিষ্ট দি কাম নাই তেওঁলোকে AC ৰুমত প্ৰেছ লিষ্ট দি তেওঁলোকে দায়িত্ব সামৰিব বিচাৰিছে যদি ONGCয়ে তেনেকৈ জনসাধাৰণৰ মাজত তৈলক্ষেত্ৰ বহাই তেওঁলোকে অকল খাৰুৱা তেল উৎপাদনৰ কাৰণে ব্যৱস্থা কৰে তেওঁলোকে জনসাধাৰণৰ ৰাইজৰ যিটো নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁলোকে কোনো গুৰুত্ব দিয়া নাই নিৰাপত্তাৰ ক্ষেত্ৰত আজি ৰাইজৰ ভাবুকি আহিছে মানুহে ইয়াত উশাহ ল'ব নোৱাৰা এটা ব্যৱস্থা তেওঁলোকে কৰি দিছে ইয়াৰ মূলতে হ'ল দায়ী ONGC এতিয়ালৈকে কিন্তু আজিলৈকে 3 দিন পাৰ হৈ গ'ল ED-জন ইয়ালৈকে উপস্থিত হোৱা নাই কথাটোকে আপোনাক সুধিব লৈছোঁ যে EDৰ সৈতে বা ONGC কৰ্তৃপক্ষৰ সৈতে ৰাইজৰ যোগাযোগ হৈছে নে নাই তেওঁলোকে লৈ আহিছে নে নাই চাওক ৰাইজে ONGC যিসকল বিষয়ববী আছে তেওঁলোকৰ লগত ইয়াত অহা মানুহখিনি ONGC বিষয়ববীৰ লগত যোগাযোগ কৰিছে কিন্তু ONGC ED বা উচ্চস্তৰীয় বিষয়া তেওঁলোকে আজি তাৰিখলৈকে উপস্থিত হোৱা নাই এতিয়া কালি যোৱা নিশা এটা ঘটনা ঘটিছে যে এজন মানুহ আমাৰ ভটিয়াপাৰৰ নৰেন গগৈ নামৰ এজন ব্যক্তি কালি তেওঁ ঢুকাবলগীয়া হৈছে তেখেতৰ হাৰ্টৰ এজন পেচেণ্ট আছিল তেখেত কালি ঢুকাই গৈছে গতিকে আমি আমি এই যিটো ৮০০ পৰিয়াল ইয়াত ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁলোকৰ খোৱা বোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে ONGC একো কাম কৰা নাই তেওঁলোকে ব্যৰ্থ হৈছে আমি দাবী জনাইছোঁ যে ONGCয়ে বাৰে তেনেকুৱা ধৰণৰ যদি সিদ্ধান্ত লৈ থলুৱা ভিত্তিত সিদ্ধান্ত লৈ অকল তেওঁলোকে উৎপাদনৰ কাৰণে খাৰুৱা তেল উৎপাদনৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি থাকে অনাগত দিনত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন সদৌ অসম মটক মহিলা পৰিষদ আৰু বিভিন্ন ধৰণৰ জাতীয় দল সংগঠনৰ সহযোগত আমি কিন্তু ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰ আমি বন্ধ কৰি দিবলৈ বাধ্য হ'ম আটাইতকৈ ডাঙৰ কথা হৈছে যে এই AC ৰুমত বহি থকা ONGCৰ যিগৰাকী ED AC ৰুমত বহি থকা ONGCৰ যিসকল বিষয়া সেই বিষয়াসকলক এইসকলে গৈ লগ পাব নোৱাৰে তেওঁলোকক লগ পাব SK পেট্ৰ নামৰ যি ঠিকাদাৰী প্ৰতিষ্ঠান সেই ঠিকাদাৰী প্ৰতিষ্ঠানৰ তথাকথিত যিসকল ঠিকাদাৰ সেইসকল ঠিকাদাৰে তেওঁলোকক লগ পাব বা বিভিন্ন তেওঁলোকৰ যি অঙহী সেইসকলে তেওঁলোকে লগ পাব কিন্তু এই AC ৰুমত বহি থকা ED-গৰাকীক তেওঁলোকে লগ নাপায় এতিয়া সমস্যাটো হৈছে যে ED ইয়ালৈ আহিব লাগিব নে নাই বা ED ইয়ালৈ আহিব নে নাই ED ইয়ালৈ আহিব লাগিব ইয়াত আমাৰ আলোচনা কৰিব লাগিব আমাৰ যিসকল মানুহে বৰ্তমান আজি চৌকা জ্বলাব পৰা নাই লাইন নাই গতিকে এইসকল মানুহে অন্ততঃ ইয়াত আমাৰ আলোচনা কৰিব লাগিব সিদ্ধান্ত ল'ব লাগিব যে তেওঁলোকে আমাৰ ৰাইজৰ লগত আলোচনা কৰক কৰি আমাৰ নিৰাপত্তা সুনিশ্চিত কৰক গতিকে আমাৰ মানুহৰ যিটো পলিউশ্যনৰ ব্যৱস্থা হৈছে সুনিশ্চিত কৰিবৰ কাৰণে আমি তেওঁলোকক দাবী জনাইছোঁ যাতে ONGC হয় জিলা প্ৰশাসন হয় আমি আমাৰ ৰাইজৰ লগত যাতে আলোচনা হয় তা আমি আলোচনা বিচাৰিছোঁ কণা হাঁহক পতান দিয়াৰ দৰে ONGCয়ে কিছু খাদ্য পঠিয়াইছে যেতিয়া বাতৰি হোৱাৰ পিছত এতিয়া কিছু খাদ্য পঠিয়াইছে আৰু তাতে তেওঁলোকৰ দায়িত্ব শেষ ইয়াত মানুহৰ প্ৰাণ গৈছে গৰমত থাকিব নোৱাৰা অৱস্থা হৈছে ইয়াত মানুহে ৮০০টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে ইয়াৰ পৰা আঁতৰি যাবলৈ বাধ্য হৈছে কিন্তু তাৰ পিছত এতিয়ালৈকে ONGCৰ শীৰ্ষ যি বিষয়া ONGCৰ সেই SK পেট্ৰ নামৰ ব্যক্তিগত প্ৰতিষ্ঠানৰ যিসকল বিষয়ববীয়া তেওঁলোকে আহি কিন্তু কোনো ধৰণৰ ইয়াত ব্যৱস্থা গ্ৰহণ কৰা নাই বা এইসকল ৰাইজৰ সৈতে মুখামুখি হোৱাৰ সাহসকণ তেওঁলোকৰ হোৱা নাই আৰু আটাইতকৈ ডাঙৰ কথা যে SK পেট্ৰ নামৰ যি ঠিকাদাৰী প্ৰতিষ্ঠান
সেই এছ কে পেট্ৰ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটো কিমান দূৰ অভিজ্ঞ, তেওঁলোকৰ আগতে কাম কৰাৰ কিমান দূৰ অভিজ্ঞতা আছে, কি অভিজ্ঞতাৰ ভিত্তিত ONGCয়ে এনেধৰণে ব্যক্তিগতকৰণ তেওঁলোকে কৰিছে বা এই গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে হাতত লৈছে। আৰু এছ কে পেট্ৰ নামৰ এই শিৱসাগৰৰ এজন ব্যক্তিয়ে চলাই থকা যিটো ব্যক্তিগত প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানটো তেওঁলোকে বহিৰাজ্যত কাম কৰাৰ কিবা অভিজ্ঞতা আছে নেকি? অইল ইণ্ডিয়া লিমিটেড বা ONGCৰ সৈতে পূৰ্বেও কাম কৰা কিবা অভিজ্ঞতা আছেনে নাই, বা তেওঁলোকৰ অভিজ্ঞতা কিমান দূৰ ভাল, এই কথাবোৰ ONGCয়ে পৰীক্ষা নিৰীক্ষা নকৰাকৈ তেওঁলোকে দিব লাগে বাবেই, চলাই নিব লাগে বাবেই তৈলখাতসমূহ ইয়াত দি যায়, তেওঁলোকে কাম চলাই যায়। আৰু তাৰ পিছত যেতিয়া ভয়াৱহ পৰিৱেশ হয়, যেতিয়াই বিপদ আহে তেতিয়াই ONGC ইয়াৰ পৰা পলায়, ইয়াৰ পৰা ONGC পলাই যায়। ONGCৰ শীৰ্ষ বিষয়া ইয়ালৈ নাহে, কেৱল আৰক্ষীক ইয়ালৈ পঠিয়াব, কেৱল জিলা প্ৰশাসনক ইয়ালৈ পঠিয়াব আৰু গোটেই বদনামৰ ভাৰ ল'বলগীয়া হয় জিলা প্ৰশাসনে। ONGCয়ে কিন্তু এটা নিৰ্দিষ্ট দূৰত্বত তেওঁলোকে অৱস্থান গ্ৰহণ কৰি মাত্ৰ প্ৰেছ ৰিলিজতে দায়িত্ব শেষ কৰে। ইয়ালৈ আজিলৈকে ইডিগৰাকী আহিবলৈ সাহস নাই হোৱা, আজিলৈকে ONGCৰ কোনো শীৰ্ষ বিষয়া ইয়ালৈ ৰাইজৰ ৰোষত পৰোঁ বুলি আহিবলৈ সাহস নাই হোৱা। আৰু সেইবাবেই এতিয়া সকলোৱে আশংকাত আছে যে বাঘজান কাণ্ডৰ পুনৰাবৃত্তি হ'ব নেকি, এই ঘটনাটোক লৈ কিন্তু যথেষ্ট আশংকাত আছে। আৰু সকলোৱে ভগৱানক এটাই প্ৰাৰ্থনা কৰিছে যে ইমানতেই যদি গেছ নিৰ্গমন ৰোধ কৰিব পৰা যায় তেতিয়াহ'লে বাচিব, নহ'লে আৰু কিমান দিন য'ত গৰমে 41-42 ডিগ্ৰী পৰ্যন্ত চেলচিয়াছ পৰ্যন্ত স্পৰ্শ কৰিছে, সেই সময়ত এইসকল ৰাইজে সাধাৰণ এখন বিদ্যালয়ৰ ভিতৰত থাকি তেওঁলোকে কেনেকৈ দিন অতিবাহিত কৰিব, তেওঁলোকে কেনেকৈ সময় পাৰ কৰিব, গৰু ছাগলী সেয়াটো আপুনি বাদেই দিয়ক। এতিয়া ONGCয়ে যদি দায়িত্ব নলয়, দায়িত্ব কোনে ল'ব তাক লৈ প্ৰশ্ন কৰিছে ৰাইজে। নীলোৎপল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।